অকল বেকগ্ৰাউণ্ডত অকণমান চাউণ্ড আহি থাকিব পাৰে, সেইটোৰ কাৰণে অলপ ক্ষমা কৰি দিবা। আজি আলোচনা কৰিম যে অমৃত শিক্ষা আন্দোলন 2024 বৰ্ষৰ কাৰণে ইতিমধ্যে ৰিনিউৱেল বা ৰি ৰেজিষ্ট্ৰেশ্যন আমাৰ কমপ্লিট হৈ গৈছে। আৰু যোনসকল মানুহে এতিয়ালৈকে কৰা নাই তেনেহ'লে আপোনালোকে কৰি ল'ব। পৰ্টেলৰ লিংকটো মই আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এই পৰ্টেলৰ লিংকটো মই দি দিয়াৰ চেষ্টা কৰিম, ঠিক আছে। আৰু আপোনালোকে তাৰ পৰা আহি পেলাই এই পেজত আহিব। কিন্তু দৰকাৰী এটা কথা দৰকাৰ যে আপোনালোকে কেনেকৈ আপোনালোকৰ ফটো, যোনটো গছৰ পুলি ফটোটো যেতিয়া মাৰিব GPS কেমেৰাৰে, ঠিক আছে, লোকেশ্যন অন কৰি GPS কেমেৰা যেতিয়া অন কৰি যেতিয়া ফটোখন মাৰিব, মৰাৰ সময়ত কিন্তু তোমালোকে বা আপোনালোকে কি কৰিব লাগিব সেইটো কৈ দিছোঁ। ফটোখন যেতিয়া মাৰিব ক্লিয়াৰ কৰি মৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে মই দেখাই স্ক্ৰীণত যেতিয়া আহে, পৰ্টেলত যদি আপোনালোকে আহে তেনেহ'লে মোক দেখাই দিছোঁ যে ইয়াত এটা ৱেবছাইট আছে। ৱেবছাইটৰ এইটো ইফালে আপোনালোকে দেখা পাইছে ছাইডত তিনিটা আঁচ আছে। এই তিনিটা আঁচডালত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যদি একো নাজানে তেনেহ'লে আপোনালোকে কি কৰিব পাৰে, ইয়াতে ইনফৰমেশ্যন বুলি এটা অপশ্যন আছে, ঠিক আছে। এইটো ইনফৰমেশ্যন অপশ্যন বুলি এটা আছে নে, ইনফৰমেশ্যন বুলি এই অপশ্যনটোত আপোনালোকে কি কৰিব পাৰে, একবাৰ ক্লিক কৰি চাব পাৰে। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব পাৰিব, এই ইয়াতে দেখা পাইছে আপোনাৰ ভিডিঅ'ছ, ইয়াতে কি আছে ভিডিঅ' বুলি আছে। এই ভিডিঅ'ছত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ধুনীয়াকৈ অসমীয়াত ধুনীয়াকৈ বুজাই দিছে কেনেকৈ আপোনালোকে ফটোখিনি আপলোড কৰিব লাগে। সেই ইয়াতে ক্লিক কৰিলে আপোনালোকে বুজি পাব। ইয়াতে ক্লিক কৰি দিছোঁ ছাপ'জ মই এক্সাম্পলৰ কাৰণে। চ' ইয়াতে এই ভিডিঅ'টো অ'পেন হৈ গ'ল আৰু এই ভিডিঅ'টো আপোনালোকে জাষ্ট ইয়াতে প্লে কৰিব লাগে। প্লে কৰাৰ সময়ত ঠিক আছে, ইয়াতে প্লে কৰিব অকল। প্লে কৰিলে আপোনালোকক A to Z কেনেকৈ আপোনালোকে ফটোখন আপলোড কৰিব লাগে গোটেইখিনি কৈ দিছে। তথাপিও মই আপোনালোকক ভিডিঅ'টো বাৰু নচলাওঁ, কপিৰাইটৰ কথা আহি পৰে। মই তোমাক দেখাম যে কেনেকৈ আপোনালোকে এই ফটোখন আপলোড কৰিব যেতিয়া আপোনালোকে 1 তাৰিখৰ পৰা কিমান ক'লোঁ 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত কি কৰিব লাগিব, আমি ফটো আপলোড কৰিব লাগিব। সেইটো মনত ৰাখিব। আমি কি কৰিম, আমাৰ সহজ বুদ্ধি হৈছে, আপোনালোকে ইচ্ছা কৰিলে পৰ্টেলৰ যোগেৰে কি কৰিব পাৰে, আপলোড কৰিব পাৰে। যদি আপোনালোকে পৰ্টেলবোৰ খেলি মেলি লাগে তেনেহ'লে আপোনালোকে কি কৰিব, এপটো আছে, এপটো ডাউনলোড কৰি ল'ব, ঠিক আছে। ডাউনলোড এপ আছে, এই এপটো ডাউনলোড কৰি ল'ব। নহ'লে আপোনালোকে মই প্লে ষ্ট'ৰত দেখাই দিছোঁ কোনটো এপৰ কথা কৈছোঁ মই। আপোনালোকে এই এপটো অমৃত শিক্ষা আন্দোলন, এই এপটো আপোনালোকে কি কৰিব লাগিব, ডাউনলোড কৰি ল'ব। তাৰপিছত মই দেখাই দিছোঁ আপোনাক কি কৰিব। তাৰপিছত আপোনালোকে এটা কাম কৰিব, যদি এপত যদি অলপ বহুত লেগ হয় বা বহুতখিনি অলপ প্ৰব্লেম হয়, আপলোড নহয়, তেনেহ'লে আপুনি কি কৰিব, ইয়াতে লগ ইন বুলি এটা অপশ্যন দেখা পাইছে আপোনালোকে নিশ্চয়, এইটো লগ ইন অপশ্যন। এই লগ ইন অপশ্যন জাষ্ট আপোনালোকে ক্লিক কৰি দিব লাগিব। ছাপ'জ মই এতিয়া লগ ইন অপশ্যনত ক্লিক কৰি দিম। লগ ইন অপশ্যন যেতিয়া ক্লিক কৰিম তেতিয়া লেখা আছে ধুনীয়াকৈ অমৃত শিক্ষা আন্দোলন লগ ইন টু ইয়ৰ একাউণ্ট। আমাৰ একাউণ্টটো কি আছিল আপোনালোকে জানে নে নাই, পাহৰিব পাৰে। সেইকাৰণে মই আকৌ এবাৰ মনত কৰি দিছোঁ যে আপোনালোকৰ নিশ্চয় মোবাইল নম্বৰ মনত আছে আপোনালোকৰ জাষ্ট মোবাইল নম্বৰটো ইয়াতে বহাই দিব। এই বক্সখিনিত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। বহাৰ পিছত কি আহিব, এটা OTP আহিব, ঠিক আছে। এটা পাছৱৰ্ড বুলি কৈছে, ওৱান টাইম যোনটো পাছৱৰ্ড, সেইটো আপোনালোকৰ মোবাইলত OTPটো আহি যাব, ঠিক আছে। OTPটো অহাৰ লগে লগে আপোনালোকে কি কৰিব পাৰিব, ইয়াতে জাষ্ট বহাই দিলে আপোনালোকৰ কামখিনি খতম। তাৰপিছত লগ ইন অপশ্যন ক্লিক কৰিলে হৈ যাব, ঠিক আছে। আপোনালোকৰ জাষ্ট মোবাইল নম্বৰ মাৰি পেলাই ইয়াতে OTP মাৰি দিব। আপোনালোকৰ হেৰিটো OTPটো আহি যাব। অহাৰ লগে লগে আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনালোকে চাব পাৰিব। এতিয়া মই বাৰু লগ ইন নকৰোঁ, জাষ্ট এইখিনি ইয়ালৈ কৰিছোঁ। এইখিনি আপোনালোকে প্ৰচেছ কৰিলে আপোনাৰ টেনশ্যন নাই। আৰু ভিডিঅ' চাই ভালে লাইক কমেণ্ট কৰিব। নেক্সট ভিডিঅ' লগ পাম। ধন্যবাদ।